বিশেষ পৰিস্থিতিত বাধ্য হৈ যোৱাকালিৰ পৰা এতিয়ালৈকে অসমৰ শৈক্ষিক বৌদ্ধিক মহলৰ বিভিন্ন ব্যক্তি কলেজ বিশ্ববিদ্যালয়ৰ বিভিন্ন ছাত্ৰ শিক্ষক আমাৰ বন্ধু মহলৰ বিভিন্ন ব্যক্তিয়ে ফোন কৰি মোক এটা প্ৰশ্ন বাৰে বাৰে সুধি আছে বা বিভিন্ন ধৰণে মেছেজতো সুধিছে যে যোৱাকালি অসমৰ আগশাৰীৰ এগৰাকী আগশাৰীৰ কলেজৰ এগৰাকী অধ্যাপিকাৰ বিৰুদ্ধে অধ্যাপিকাৰ লৈ পেলাই আজমল ডাঙৰীয়াই যি এক মন্তব্য আগবঢ়ালে সেই মন্তব্যক আমি কিয় এতিয়ালৈকে মাত মাতা নাই। আচলতে আজমল চাহাবে তেওঁ যি মন্তব্য আগবঢ়াইছে সেই মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে মই কি গৰিহণা বা প্ৰতিক্ৰিয়া দিম সেই কথা বিচাৰি মই এতিয়ালৈকে কোনো শব্দ পোৱা নাই। মোৰ ওচৰতে আচলতে গৰিহণাৰ শব্দৰ অভাৱ হৈছে, কাৰণ তেওঁ যিকেইটা কথা কৈছে সেই কথাকেইটা তেওঁ এজন ধাৰ্মিক ব্যক্তি হিচাপে, তেওঁ এজন মৌলানা হিচাপে, আমি জানো এজন মানুহ মৌলানা হ'বলৈ তেওঁ 10-12 বছৰ ইছলামৰ অধ্যয়ন কৰিব লাগে আৰু তাত সমাজ জীৱনৰ প্ৰত্যেকটো কথা উল্লেখ আছে যে এজন মানুহৰ জীৱনৰ গতিধাৰা চাল চলন, আমি জানো অহেতুক কথা বৰ্তা কাজ কৰ্মৰ পৰা মানে কাম কাজৰ পৰা মানুহ কেনেকে বাহিৰত থাকিব লাগে, অযথা কথা মানুহে ক'ব নালাগে, এই গোটেইবোৰ সেই তাত সন্নিৱিষ্ট থকা তেওঁ জানা ব্যক্তি এজনেও তেওঁ কি ৰাজনৈতিক অভিসন্ধি নে তেওঁ যোৱা লোকসভাৰ নিৰ্বাচন হাৰাৰ পিছত তেওঁৰ মতিভ্ৰম ঘটিছে সেই কথা ভাবি পেলাই মই আচলতে আচৰিত হৈছো যে এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে যাক মানুহে ৰাজনৈতিক থকাৰ পিছতো তেওঁৰ শিক্ষাৰ কাৰণে শিক্ষা দীক্ষাৰ লগত তেওঁ জড়িত বুলি মানুহে তেওঁক সদায় কৰে, সদায় তেওঁক ধন্যবাদ জনাই আহিছে, কৃতজ্ঞতা জনাই আহিছে, কিন্তু তাৰ পিছতো এজন শিক্ষানুষ্ঠানত জড়িত এগৰাকী অধ্যাপিকাৰ লৈ পেলাই তেওঁ যি মন্তব্য কৰিছে সেই মন্তব্য আচলতে শৈক্ষিক সমাজত, অসমৰ সংখ্যালঘু সমাজক, অসমৰ বৌদ্ধিক সমাজত আচলতে চকু কপালত উঠাৰ নিচিনা এক পৰিৱেশ সৃষ্টি হৈছে। আৰু তেওঁ যিখিনি কথা কৈছে মই আকৌ কৈছো, মই সেইখিনি ক'বলৈ বা আমি সেইখিনি ক'বলৈ আমাৰ ওচৰত কোনো ধৰণৰ ভাষা নাই। আমি যদি দেখো যোৱা বিগত লোকসভাৰ নিৰ্বাচনত তেওঁ হাৰাৰ পিছৰ পৰা এতিয়ালৈকে কণ্টিনিউৱাছলি তেওঁ এটাৰ পিছত এটা বন্দুকৰ গুলী যেনেকে ওলাই তেনেদৰে তেওঁ নেতিবাচক মন্তব্য তেওঁ দি আছে। আনকি আজি এগৰাকী ৰিপৰ্টাৰে তেওঁ সংবাদমেলত সাংবাদিক এগৰাকীয়ে তেওঁক যেতিয়া প্ৰশ্ন সুধিছিলে তেওঁ সাংবাদিকগৰাকীক কেনেকৈ উভতি ধৰিলে, গতিকে তাৰ পৰা এটা বস্তু স্পষ্ট হয় যে আজমল ডাঙৰীয়াৰ কোনোবাখিনিত তেওঁৰ মানসিকভাৱে, মই এইটো কথা ক'ব বিচৰা নাছিলো, তেওঁ যথেষ্ট জ্যেষ্ঠ ব্যক্তি হয়, কিন্তু তাৰ পিছতো মই এইটো ক'বলৈ বাধ্য হৈছো যে কোনোবাখিনিত তেওঁ মানসিকভাৱে ভাৰাক্ৰান্ত হৈছে। গতিকে মই মোৰ এই কথাখিনিৰ জৰিয়তে মই আপোনালোকৰ সকলোকে জনাব বিচাৰো, যিসকল ব্যক্তি বদৰুদ্দিন আজমল চাহাবৰ লগত আপোনালোকে সদায় যিসকল ব্যক্তি জড়িত হৈ থাকে, বিশেষকৈ আপোনালোকৰ পৰিয়ালৰ যিখিনি মানুহ, বিশেষকৈ দলৰ বিধায়কসকল, বিশেষকৈ দলৰ প্ৰত্যেক স্তৰৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছো তেওঁক লৈ পেলাই আপোনালোকে এবাৰ বহি পেলাই এই কথা জনাওক যে অসমৰ জাতীয় জীৱন, সমাজ জীৱনত তেওঁৰ কথাই ক্ষতি কৰি আছে আৰু তেওঁৰ কথাই তেওঁ যিহেতু নিজকে সংখ্যালঘুৰ নেতা বুলি দাবী কৰে, গতিকে তেওঁৰ কথাৰ দ্বাৰা গোটেই অসমত, গোটেই অসমৰ সমাজখনত এক নেতিবাচক প্ৰভাৱ পৰি আছে আৰু সংখ্যালঘু মানুহৰ মন মানসিকতা এনেকুৱা হয় বুলি বহুত ব্যক্তিয়ে সামাজিক মাধ্যমত লিখি আছে, যিটো কথাত আমি দুখ পাইছো, যিটো কথা হ'ব নালাগে। গতিকে মই দুটা কথা ক'ব বিচাৰি আছো AIUDFৰ কৰ্মকৰ্তা আৰু বিধায়কসকলক। আপোনালোকে যদি ভাবিছে যে গণতান্ত্ৰিক ব্যৱস্থাত থাকি আপোনালোকৰ দলটো নিৰ্বাচনত আকৌ অৱতীৰ্ণ হ'ব, মানুহৰ সেৱা কৰিব, তেতিয়াহ'লে আপোনালোকে বহি পেলাই আজমল চাহাবক বুজাওক যে তেওঁ দলৰ নেতৃত্বৰ পৰা হয়তো তেওঁক বিদায় দিব লাগে, নহ'লে আপোনালোকে AIUDFৰ দলটো আপোনালোকে হাত জোৰি অনুৰোধ জনাইছো, অসমৰ মানুহৰ কথা চিন্তা কৰি, অসমৰ সংখ্যালঘু মানুহৰ কথা চিন্তা কৰি অন্ততঃ আপোনালোকে দলে এটা এনেকুৱা ডিচিশ্যন লওক, হ'লে দলটো বন্ধ কৰক, নহ'লে দলৰ সভাপতি আজমল চাহাবৰ পৰিৱৰ্তে বেলেগ এজন ব্যক্তিক দি পেলাই এটা সুস্থ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাধ্যমেৰে অসমৰ সমাজ জীৱনৰ লগত মিলি পেলাই আপোনালোকে কাম কৰক। কিন্তু আজি যিটো পৰিৱেশ আৰু পৰিস্থিতিত গৈ পেলাই অসমত অলৰেডি 4-5টা ইমান এটা বাৰ্নিং ইছ্যুৰ মাজত আপোনালোকে এই বিতৰ্কটো আনি পেলাই কি ৰাজনৈতিক অভিসন্ধিত হওক নে ব্যক্তিগত কাৰণত নে তেওঁৰ মতিভ্ৰম, মই সেইটো ব্যক্তিগতভাৱে ক'ব বিচৰা নাই, সেইটো ৰাইজে বিবেচনা কৰিব। কিন্তু মই এই কথাটোৱে ক'ব বিচাৰো যে মই যিখিনি কথা কৈছো, আমি যিখিনি কথা কৈ আছো, মই ভাবো প্ৰত্যেকজন
অসমৰ প্ৰত্যেকজন সংখ্যালঘু ইছলাম ধৰ্মাৱলম্বী যুৱক যুৱতী আৰু প্ৰত্যেকজন শৈক্ষিক বৌদ্ধিক মানুহৰ মনৰ কথা এই কথাখিনি যিখিনি কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ সেই কথাখিনি এজন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিচাপে মই কৈছোঁ আকৌ কৈছোঁ AIDFৰ নেতৃত্বক বিশেষকৈ বিধায়কসকলক আৰু দলৰ সৰ্বস্তৰৰ তেওঁলোকৰ সংগঠনৰ পৰা আদি কৰি আজমল ফাউণ্ডেশ্যনৰ লগত যিমান ব্যক্তি জড়িত সকলোকে অনুৰোধ জনাইছোঁ যে আজমল চাহাবৰ লগত বহি পেলাই তেওঁ কেৱল ক'ৰবাত ক্ষমা খুজিলে বুলি মানুহে তেওঁক মাফ কৰি দিব তেনেকুৱা নাভাবিব কাৰণ মানুহৰ মনত যেতিয়া এই আজি অসমৰ মাৰ্জিনেলাইজ ছেকশ্যন বুলি আমি সদায় কোৱা আজি সংখ্যালঘু চৰাঞ্চলৰ মানুহখিনিক যেতিয়া বিপদে পৰে তেওঁ অসমৰ সকলো সৰ্বস্তৰৰ ভোট যে আমি মানে তথাকথিতভাৱে যিখিনি মূল সুঁতিৰ মানুহ বুলি কওঁ তেতিয়া সময়ে সময়ে তেওঁলোকে ওলাই আহি পেলাই মানুহখিনিক কেনে মাতে কিন্তু আপোনাৰ এনেকুৱা এটা মন্তব্যৰ কাৰণে সেই মানুহখিনি বাৰে বাৰে বিপদত পৰে আৰু তাৰ সুযোগ লৈ পেলাই সুপন্থী হওক বা বেলেগ কোনোবা পন্থী হওক তেওঁলোকে সুযোগ লৈ সেই সুযোগটো দিব নালাগে আৰু এটা কথা মই স্পষ্টকৈ কৈছোঁ মই বাৰ এটা কথা ক'ব বিচাৰি আছোঁ যে AIDFৰ বিধায়কসকলে তেওঁলোকে ঠিক কৰক তেওঁলোকৰ দলটো ৰাখিব নে তেওঁলোকৰ দলটো শেষ কৰিব যদি তেওঁলোকৰ দলটো ৰাখিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে আজমলক দলৰ পৰা অব্যাহতি দিয়ক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত